প্ৰতিদিন টাইমৰ বাতৰিৰ প্ৰভাৱ যোগীঘোপাৰ সুৰক্ষা হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰত স্বাস্থ্য বিভাগৰ অভিযান বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ দল উপস্থিত হৈছে চিকিৎসালয়খনত যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ গোপাল চন্দ্ৰ ৰায়ৰ নেতৃত্বত উপস্থিত হৈছে দলটো উল্লেখ্য যে হাস্পতালখনৰ বিৰুদ্ধে উত্থাপন হৈছিল গুৰুতৰ অভিযোগ বিগত 6 মাহত হাস্পতালত অস্ত্ৰোপচাৰ কৰা 30 গৰাকীতকৈও অধিক প্ৰসূতিৰ দেহত ধৰা পৰিছিল বিসংগতি চিকিৎসালয়খনৰ প্ৰতিটো দিশ তন্নতন্নকৈ পৰীক্ষা কৰিছে দলটোৱে আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক খাদেমুল হুছেইনৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ হয় নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে যোগীঘোপাৰ চলন্তাৰ পৰা স্থিত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সুৰক্ষা হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত বিশেষকৈ যোগীঘোপাৰ বিভিন্ন অঞ্চলত প্ৰায় 30 গৰাকীতকৈ অধিক প্ৰসূতি মহিলাৰ কি অৱস্থা হৈছিল সেই বাতৰি প্ৰতিদিন ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হোৱাৰ পিছত অৱশেষত বঙাইগাঁও জিলাৰ যিগৰাকী যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ গোপাল চন্দ্ৰ ৰায় আহি উপস্থিত হৈছে আৰু ইয়াত প্ৰতিটো দিশ তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত ক'ব লাগিব ইয়াত প্ৰসূতি ৰোগী যিগৰাকী আছে সেই কেইগৰাকী আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ভিতৰলৈ যাবলৈ চেষ্টা কৰিম এই মুহূৰ্ততো কিন্তু বিশেষকৈ যিগৰাকী বিষয়াগৰাকী কিন্তু ইয়াত উপস্থিত হৈ প্ৰতিটো দিশ নিৰীক্ষণ কৰি থকা দেখিবলৈ পোৱা গৈছে ছাৰ বিশেষকৈ আমি প্ৰতিদিন ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ তাৰপিছত আপোনালোকে আহি আজি উপস্থিত হৈছে তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষা কৰি আছে কি পালে এই মুহূৰ্তত মানে 27 তাৰিখত যিটো এটা নিউজ ওলাল সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ এটা নিউজ আৰু আমাৰ স্বাস্থ্য খণ্ডত যথেষ্ট প্ৰভাৱ পেলাবলগীয়া এটা কথা যে এই বিষয়ে মই অকণমান মোৰ লগতে আমাৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট কিশোৰ নাথ গাইনকলজিষ্ট আৰু এক্সামিন এক্সেছ হেল্থত তেখেতসকলৰ লগতে লৈ আহিছোঁ আমাৰ যিটো DPME গ্ৰুপত ডিষ্ট্ৰিক্ট মিডিয়া এক্সপাৰ্ট আৰু ডাটা মেনেজাৰক লৈ আহিছোঁ আজি আমি এতিয়া এই গোটেইখিনি বস্তু নজৰ দি আছোঁ চাই লৈছোঁ ডাটাবিলাক চাইছোঁ ডকুমেণ্টছবিলাক চেক কৰি আছোঁ OT2 চেক কৰিম আৰু গোটেইখিনি সামৰি তাৰপিছত আমি এটা কমেণ্ট তৈয়াৰ কৰিম এই মুহূৰ্তত আপুনি কি পালে এই মুহূৰ্তৰ আপডেটটো কি এই মুহূৰ্তত ষ্টাফ একেবাৰে নাই ষ্টাফ বহুত শ্বৰ্টেজ মই যিটো দেখিলোঁ তেখেতসকলৰ OPD পেচেণ্টটো মই তেনেকৈ দেখা নাই কিন্তু লগতে মই যি কেইজনী মহিলাই কমপ্লেইনটো কৰিছিল তাৰে কেইজনীমানক মই দেখা পালোঁ আমি সেই বস্তুটো চেক কৰিম আমাৰ ফালৰ পৰা নিশ্চিতভাৱে বিশেষকৈ ইয়াত বিশেষকৈ স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়া আছে বিশেষকৈ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি ইয়াত উপস্থিত হোৱাৰ লগে লগে বা আপোনালোকৰ দলটো ইয়াত উপস্থিত হোৱাৰ পূৰ্বে কিন্তু চিকিৎসালয়খনৰ যিবোৰ বিষয়ববীয়া আছে ইয়াত কিন্তু এই মুহূৰ্তত উপস্থিত নাই অৰ্থাৎ আপোনালোকক সহযোগো কৰা নাই এই মুহূৰ্তত কি ক'ব হয় আমি প্ৰথমতে আহি পেলাই তাতখিনি অৱশ্যে পোৱা নাই কিন্তু এতিয়া তেওঁলোকক আহিব বুলি কৈ আছে কিন্তু আমি ছাৰৰ যিখিনি বস্তু চাই আছে গোটেইখিনি বস্তু ৰেজিষ্ট্ৰেশ্যনৰ পৰা আৰম্ভ কৰি গোটেই যিখিনি নথি পত্ৰ আছে গোটেইখিনি চোৱা হ'ব তাৰপিছত এই মুহূৰ্তত কি পালে বিশেষকৈ অতিৰ পৰা আৰম্ভ কৰি যিহেতু 30 গৰাকীতকৈ অধিক মহিলাৰ কিন্তু আজিৰ তাৰিখত অৱস্থা একেবাৰে তথ্যবদ্ধ যিকোনো মুহূৰ্তত কিন্তু সিহঁতৰ জীৱনৰ লগত কিন্তু যুদ্ধ কৰিব লগা হৈছে সংগ্ৰাম কৰিব লগা হৈছে কি ক'ব অতীত ছাৰে সোমালে ছাৰে চালে কিন্তু ছাৰে ইমান সন্তোষজনক নাপালে অতীত আমাৰ স্মেল এটা ওলাই আছে তাৰপিছত অলপ যিটো হাইজিন মেইনটেইন কৰিব লাগিছিল চাফ চিকুণ যিটো থাকিব লাগে সেইটো অলপমান আমি কমেই দেখা পাইছোঁ তো আল্টিমেটলি আছে কিছু লোক হ'ল নথকা নহয় গোটেইখিনি বস্তু আমাৰ ছাৰ যিহেতু নিজে উপস্থিত আছে আজি তেখেতে চাব আৰু ছাৰৰ লগতে যিটো ইনকুৱাৰী টীম এটা আছে আমাৰ তেওঁলোকে চাব আৰু আমাৰ লগত যিহেতু আমাৰ গাইনকলজিষ্ট ছাৰ নিজে আজি উপস্থিত আছে আৰু ইনফেকশ্যন যিখিনি মানে আমাৰ পেচেণ্ট আছিলে সেইখিনি পেচেণ্টক তেখেতে নিজে একবাৰ নিৰীক্ষণ কৰিব চাব সেইকাৰণে তেখেত তাত বিজি হৈ আছে আৰু এতিয়া নিশ্চয়কৈ খাদেমুল এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ